দিছো নৱবৈশ্য সমষ্টিৰ মানুহে। কিয়? ইয়াৰ কাৰণ আপোনালোকে নিশ্চিতভাৱে জানে। আমাৰ ৰাস্তা ঘাটবোৰ ভাল নাই, ডাঙৰ ডাঙৰ ফিচাৰী হৈ গৈছে, গাঁত হৈ গৈছে। আমাৰ মহিলাসকল, গৰ্ভৱতী মা ভনীসকল এতিয়া গড়চিগাৰ পৰা হালমৰাৰ পৰা বঙালমৰা যাব নোৱাৰে, হস্পিটালত যাব নোৱাৰে, ফুৰিব যাব নোৱাৰে। হাঁফানি ৰোগী মৰিছে, মটৰচাইকেল এক্সিডেণ্ট হৈছে, গাড়ী এক্সিডেণ্ট হৈছে, পিলপিলি এক্সিডেণ্ট হৈছে, টেম্পু এক্সিডেণ্ট হৈছে। এই ভৰতনৰ আমাৰ পৰা ফাঁকি মাৰি ভোট নিলে। এই ভৰতনৰ ইমান মিছলীয়া ফাঁকি মাৰি ভোট নিলে গোটেই কাম কৰি দিব। আজি সেই কামৰ কোনো খবৰ নাই। তাৰ কাৰণে ভৰত এণ্ড কোম্পানী আমি নৱবৈশ্য সমষ্টিৰ পৰা সম্পূৰ্ণভাৱে ত্যাগ কৰিছো। আমি বেয়া পাইছো। সেইকাৰণে মই কৈছিলো ভৰত আৰু এই কোম্পানীক আমাক ইমান শাস্তি দিয়াৰ পিছত আমি ভোট দিছিলো আশা কৰি আমাৰ ৰাস্তা বনাব, কেবিনেট মিনিষ্টাৰ হ'ব, দি ৰিজাৰ্ভ ভাল কৰি সংৰক্ষণ কৰি দিব, আমাৰ চৰকাৰ গঠন হ'ব। এইবিলাক ফাঁকি মাৰি আমাৰ পৰা যি ভোট নিছিল, এই কথা আমি সত্য বুলি ভাবি আমি ভোট দিছিলো। তাৰপিছত নৱবৈশ্য সমষ্টিত অহা নাই। আনকি এতিয়া তাৰ বেনাৰ পোষ্টাৰতো ভৰতনৰহৰ ফটো দি পেলাই বেনাৰ পোষ্টাৰ ছপাবৰ কাৰণে কংগ্ৰেছ পাৰ্টিৰ সাহস নাই। যি কংগ্ৰেছ পাৰ্টিৰ তেওঁলোকৰ বিধায়কৰ ফটো দি বেনাৰ পোষ্টাৰ বনাব নোৱাৰে, সেই কংগ্ৰেছ পাৰ্টি আমাৰ পৰা ভোট নিয়াৰ অধিকাৰ তেওঁলোকৰ নাই বুলি মই ভাবো। সেইকাৰণে মই কৈছিলো ৰাস্তা ঘাটৰ কাৰণে, দুখীয়া মানুহৰ দুৰ্দশাৰ কাৰণে আমাক যে জুৰুলা অৱস্থা কৰিছে, আমাক যে লাঞ্ছনা বঞ্চনা কৰিছে, তাৰ কাৰণে কৈছিলো ভৰতনৰহৰ দৰে এজন নেতাক ভোট দিলে মুছলমানৰ গুনাহ হ'ব, মহাপাপ হ'ব। এইবিলাক কথাৰ কাৰণে এতিয়া বেনাৰ পোষ্টাৰত ছচিয়েল মিডিয়াত মোৰ ভাৱে লিখি আছে মৌলানা সাইফুদ্দিনে কৈছে কংগ্ৰেছত ভোট দিলে। কংগ্ৰেছত নহয়, ভৰত এণ্ড কোম্পানী নৱবৈশ্যাৰ কংগ্ৰেছক ভোট দিলে মহাপাপ হ'ব। আজিও কলো ইয়াৰ কাৰণে যদি মই জেলত যাব লাগে, মই মৌলানা সাইফুদ্দিন জেলত যাম। তোমরা বানাইয়া আজকে সেই পার্টি নিয়ে আবার আমাদের কাছে আসতেছে, হবে না। আপনাদের কাছে ওয়াদা দিতে চাই, এখানে যারা যারা আছেন, কংগ্রেসের কোনো মিটিং হইলে সেই মিটিং আমরা যাব না, বর্জন করবো। সবাই রাজি আছে? কংগ্রেসের মিটিং এ যাবেন। যদি আপনাদেরকে প্রেস করে, বেশি জোর করলে কইবেন সর্বপ্রথম তোরা বরাদ্দ